বহুচৰ্চিত ৭৯ নং চিচিবৰগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটে সাংসদ প্ৰদান বৰুৱাৰ অতি ঘনিষ্ঠ জীৱন গগৈ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ লগে লগে ক্ষোভত জ্বলি পকি মৰিছে সমষ্টিটোৰ অধিকাংশ ভোটাৰ। উপযুক্ত প্ৰাৰ্থী থকাৰ পিছতো জীৱন গগৈৰ দৰে এজন নিমাখিত ব্যক্তিক প্ৰক্ষেপ কৰাৰ পিছত সমষ্টিটোত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সমান্তৰালভাৱে সমষ্টিটোত উপযুক্ত নিৰ্দলীয় প্ৰাৰ্থীক জয়ী কৰি অনাৰ ব্যাপক কুচকাৱাজ চলিছে। তাৰ অংশ হিচাপে কালি মাজনিশা সমষ্টিটোৰ অন্যতম যুৱ নেতা নন্দগিৰি ভূঞাই গৃহ সমষ্টিত বিশাল ৰেলীৰে উপস্থিত হোৱাৰ লগে লগে অসংখ্য সমৰ্থকে ফটকা ফুটাই আবতৰীয়া দীপাৱলী উদযাপন কৰে। যুৱ নেতাগৰাকীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে মুখৰিত হৈ উঠে মূল চিচিবৰগাঁৱৰ প্ৰাণকেন্দ্ৰ। সমৰ্থকৰ পাৰ ভঙা উৎসাহ পৰিলক্ষিত হ'ল মাজনিশাও। ৰাইজৰ বিপুল দাবীত গৃহ সমষ্টিত উপস্থিত হৈ জনপ্ৰিয় যুৱ নেতাগৰাকীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা মুকলিকৈ প্ৰকাশ কৰে। উল্লেখ্য যে চিচিবৰগাঁও সমষ্টিত শাসকীয় দলে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা কাৰসাজিক লৈ বিতুষ্ট সমষ্টিটোৰ ভোটাৰে যুৱ নেতা ভূঞাই উপযুক্ত শক্তি প্ৰদৰ্শন কৰিব বুলি মত প্ৰকাশ কৰে। লক্ষণীয় যে বহুকেইগৰাকী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মুকলিকৈ ক্ষোভৰ বহিঃপ্ৰকাশ আৰু যুৱ নেতা নন্দগিৰি ভূঞাৰ শক্তি প্ৰদৰ্শনে স্বাভাৱিকতে সমষ্টিটোত মিত্ৰজোঁটলৈ আহি পৰিছে প্ৰবল প্ৰত্যাহ্বান। সৰ্বপ্ৰথমে চিচিবৰগাঁওবাসী ৰাইজক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোৰ প্ৰতি দেখুওৱা যি আস্থা, মোৰ প্ৰতি থকা যি বিশ্বাস আৰু মৰম চেনেহ আৰু তেওঁলোকৰ আশীৰ্বাদ, মই নথৈ আনন্দিত হৈছোঁ। সৰ্বপ্ৰথমে এইকাৰণে মই সমষ্টিবাসী সকলোলৈ মোৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি 2 বছৰৰ পৰা গম পাই আপোনালোকে যে প্ৰত্যক্ষ ৰাজনীতিত আহিবলৈ বিচাৰি আছিলোঁ আৰু সমাজৰ হৈ কাম কৰাটো আজি মই বহু বছৰৰ পৰা কৰিছোঁ। যিমানখিনি মোৰ সামৰ্থ্য অনুযায়ী মই সদায় সকলোৰে কাৰণে যিমান দূৰ মোৰ সম্ভৱপৰ হয় প্ৰতিদিনাই আগবাঢ়িছোঁ বা প্ৰতিদিনাই সহায় হাত আগবঢ়াইছোঁ। আৰু এই অভিজ্ঞতাত আপোনালোকে নিজেও প্ৰত্যক্ষদৰ্শী যে চলি আছে আচলতে কেনেকুৱা। আমাক সকলো ৰাইজে আমাক অনুৰোধ কৰিছে যে আমাক চিচিবৰগাঁও সমষ্টিৰ পৰা এজন বলিষ্ঠ নেতা লাগে, যোনে সমাজৰ হৈ মাত মাতিব, সমাজৰ হৈ কাম কৰিব, যোনে দৰিদ্ৰ মানুহৰ কাৰণে বা শিক্ষাৰ্থীৰ কাৰণে বা এই অঞ্চলটোৰ বিভিন্ন উন্নয়নৰ হকে কাম কৰিব, তেনেকুৱা এজন মানুহ লাগে বুলি মোক তেওঁলোকে আশা কৰিছে। মোক তেওঁলোকে তেনেকৈ গ্ৰহণযোগ্যতা আনিছে তেওঁলোকৰ মাজলৈ, তেওঁলোকে আশীৰ্বাদ দিব বিচাৰিছে। সেইটোৱে তেনেকুৱা ধৰণে ময়ো ৰাইজক সহানুভূতি দি আগবাঢ়িব বিচাৰিছোঁ। বিজেপিৰ ফালৰ পৰা জীৱন গগৈক টিকেট প্ৰদান কৰিছে বিজেপিয়ে, কি ক'ব? নিশ্চয় সকলো দলে নিজৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তেওঁলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চিচিবৰগাঁও সমষ্টিতটো নিবনুৱা সমস্যাৰ পৰা আদি কৰি আজি এই ৰাস্তা পদূলি, আমাৰ এই অঞ্চলৰ ৰাস্তা ঘাট যি আছে, আজি আমি দেখিছোঁ মালিনীপুৰ, ভৈৰৱপুৰ, এনেকৈ যিমান আমি মাছখোৱাৰ ফালে গৈছোঁ, বৰদলনিৰ ফালে গৈছোঁ, যিমান দূৰ সম্ভৱপৰ হয় মোৰ নিজৰ ফালৰ পৰা মই অৰিহণা যি আগবঢ়াই ৰাস্তা পদূলি ঠিক কৰিছোঁ, সেইবিলাক যাতে মই উন্নয়ন সাধন কৰিব পাৰোঁ, যে এই অঞ্চলটোৰ এই সমষ্টিটোৰ সকলো বাট পথ সুগম হয়, সুন্দৰ হয়। ধেমাজিৰ পৰা দীপেন ভিতৰুৱাল কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24।